মোৰ নাম ৰবুল আলী আছিলে। এতিয়া ৰবুল হাজৰিকা কৰিলোঁ। আজিৰ পৰা মই হিন্দু ধৰ্ম গ্ৰহণ কৰিলোঁ। ইছলাম ধৰ্ম ত্যাগ কৰি হিন্দু সনাতন ধৰ্ম গ্ৰহণ ইছলাম ধৰ্মাৱলম্বী পৰিয়ালৰ। ৰবুল আলী হ'লগৈ ৰবুল হাজৰিকা। শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কীৰ্তন গৃহত আছে শৰণাচাৰ্যৰ ওচৰত শৰণ লৈ হিন্দু সনাতন ধৰ্ম গ্ৰহণ কৰিলে কুসুমটোলা পিঠাগুৰি দৌলস্থিত বাসিন্দা ইছলাম ধৰ্মাৱলম্বী লোক ৰবুল আলীৰ পৰিয়ালে। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ তেজপুৰ জিলাৰ শৰণাচাৰ্য পুনাৰাম গোহাঁইৰ উপস্থিতিত হিন্দু সনাতনী ধৰ্ম গ্ৰহণ কৰা এই পৰিয়ালটিয়ে পূৰ্বৰ পৰাই সনাতন হিন্দু সংস্কৃতিৰ প্ৰতি আকৃষ্ট হোৱাৰ উপৰিও শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নীতি আদৰ্শৰ প্ৰতিও আকৃষ্ট আছিল। হিন্দু সনাতনী ধৰ্ম গ্ৰহণ কৰাৰ পূৰ্বে ইছলাম ধৰ্মী পৰিয়ালটোৰ 8 গৰাকী সদস্যই আনকি আইনী প্ৰক্ৰিয়াৰে তেওঁলোকৰ উপাধি আলীৰ পৰিৱৰ্তে হাজৰিকা উপাধি কৰি লয়। হিন্দু ধৰ্ম গ্ৰহণ কৰা পৰিয়ালটি আজিৰ পৰা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ জামুগুৰি আঞ্চলিক শাখাৰ এগৰাকী সংগী হিচাপেও স্বীকৃতি লাভ কৰে। আজি আমাৰ কাৰণে অতি সৌভাগ্যৰ দিন। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ জামুগুৰি আঞ্চলিকত আজি এটি শৰণ শিবিৰ সমাপ্ত হৈছে। ইতিমধ্যে প্ৰায় 250ৰো অধিক যুৱক যুৱতী আই বাপে ইয়াতে শৰণ গ্ৰহণ কৰিলে। ইয়াতে উল্লেখযোগ্য কথাটো হ'ল যে মুছলমান ধৰ্মৰ এগৰাকী ব্যক্তিয়ে ইছলাম ধৰ্মৰ এগৰাকী ব্যক্তি আগতে ৰবুল আলী আছিলে, তেখেতৰ পৰিয়ালৰ সহিতে ইতিমধ্যে হিন্দু ধৰ্ম গ্ৰহণ কৰিছে আৰু হিন্দু ধৰ্ম গ্ৰহণ কৰি আজি আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আঞ্চলিক কীৰ্তন গৃহত জামুগুৰি আঞ্চলিক কীৰ্তন গৃহত আমাৰ শৰণ শিবিৰত তেখেতসকলে অংশগ্ৰহণ কৰিলে আৰু শৰণ গ্ৰহণ কৰি আজিৰ পৰা আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ তেখেতসকলৰ পৰিয়ালটি সংগী হিচাপে আজিৰ পৰা আমাৰ নামাঙ্কিত হ'ল। যোৱাকালিলৈকে তেওঁলোক ইছলাম ধৰ্ম আছিলে, আজিৰ পৰা তেওঁলোক হিন্দু হ'ল আৰু হিন্দু হৈ তেখেতসকলে আমাক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰতি আকৃষ্ট হৈ তেখেতসকল ইছলাম ধৰ্মত থাকোঁতেও তেখেতসকলে আমাক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিভিন্ন সময়ত বিভিন্ন কাম কাজত সহায় কৰি আহিছে। আমাৰ কন্যাকাত খেৰকাটতো তেখেতসকলৰ পৰিয়াল সম্পূৰ্ণ গৈছে, যথেষ্ট কাম কৰিছে। আজি তেখেতসকলে সম্পূৰ্ণ আনুষ্ঠানিকভাৱে শৰণ গ্ৰহণ কৰি, আপোনালোকে জানে যে শ্ৰীমন্ত শংকৰদেৱ সংঘত যিজন ব্যক্তিয়ে আহিব ইয়াত সংগী পদ পাব, প্ৰথম তেওঁলোকে শৰণ গ্ৰহণ কৰিব লাগিব। আজি তেখেতসকলৰ পৰিয়ালটো শৰণ গ্ৰহণ কৰিলে। শৰণ গ্ৰহণ কৰি পেলাই আজিৰ পৰা আমাৰ পৰিয়ালৰ এজন সদস্য হিচাপে তেওঁলোক অন্তৰ্ভুক্ত হ'ল। ৰবুল আলীৰ পৰিয়ালে ইছলাম ধৰ্ম ত্যাগ কৰি আইনীভাৱেও ৰবুল হাজৰিকালৈ নাম সলনি কৰি হিন্দু ধৰ্ম গ্ৰহণেৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংগীলৈ ৰূপান্তৰিত হোৱাৰ খবৰে হিন্দু ধৰ্মৰ প্ৰতি আকৃষ্ট হোৱা লোকৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি হোৱা বুলিও সৰ্বত্ৰে চৰ্চা অব্যাহত থকা দেখিবলৈ পোৱা গৈছে। নমস্কাৰ, মোৰ নাম ৰবুল আলী আছিলে। এতিয়া ৰবুল হাজৰিকা কৰিলোঁ। গতিকে আজি মই শংকৰ সংঘৰ ৰীতি নিয়মেৰে মই আজি শৰণভাগ গ্ৰহণ কৰিলোঁ। আজিৰ পৰা মই হিন্দু ধৰ্ম গ্ৰহণ কৰিলোঁ। আগতে ইছলাম ধৰ্ম আছিলোঁ, এতিয়া আজিৰ পৰা মই হিন্দু ধৰ্ম গ্ৰহণ কৰিছোঁ। আপোনাৰ পৰিয়ালটো? মোৰ লগতে মোৰ পৰিয়াল 8জন পৰিয়াল, আমাৰ ভাই ককাই 2জন আৰু মোৰ ল'ৰা ছোৱালী মিলাই আমাৰ সকলোৱে আজি শৰণ গ্ৰহণ কৰোঁ। আজি শংকৰ সংঘৰ মই হেৰি হৈ আজিৰ পৰা সংগী ল'লোঁ আৰু ৰীতি নীতি নিয়মেৰে মই আজি সংঘৰ হেৰি মতে চলিম। হিন্দু ধৰ্মৰ প্ৰতি আকৃষ্ট মানে মোৰ সৰুৰে জন্মই মোৰ হিন্দুৰ মাজতে হ'ল। গতিকে হিন্দু সমাজৰ মাজতে ডাঙৰ হ'লোঁ। আগতে দেউতা মা আছিলে, তেতিয়ালৈকে আছিলোঁ। দেউতা মা যোৱাৰ পাছত আৰু মই অকলশৰীয়া হৈ গোটেই মোৰ পৰিয়ালবৰ্গ ত্যাগ কৰি মই এই সংঘলৈ মই উল্লেখ্য যে আজি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ জামুগুৰি আঞ্চলিক সমিতিয়ে স্থানীয় কীৰ্তন গৃহত শৰণ শিবিৰ অনুষ্ঠিত কৰি প্ৰায় 250 যুৱক যুৱতীক শৰণ দিয়াৰ ব্যৱস্থা কৰিছিল। নমস্কাৰ, আজি মোৰ নাম জ্যোতি বেগম আছিলে। মই মালিকৰ ঘৰ জ্যোতি বেগম লিখিছিলোঁ আৰু এতিয়া বৰ্তমান মই ইছলাম ধৰ্ম এৰি এতিয়া আমি হিন্দু ধৰ্মত আহিলোঁ। এইটো ধৰ্ম আমি এতিয়া আজি শৰণ ল'লোঁ আৰু তাৰপিছত এনেকৈ আমি চলি গৈ থাকিম। আৰু মোৰ মালিক, মোৰ বৰজনা, তাৰপিছত 8জনে আমি আজি ল'লোঁ, হিন্দু ধৰ্মলৈ আহিলোঁ, শৰণ ল'লোঁ।
এনেকৈ আমি চলি গৈ থাকিম আৰু এতিয়াৰ পৰা আমি হাজৰিকা লিখোঁ বেগমৰ পৰা আমি হাজৰিকালৈ আহিলোঁ জামুগুৰি হাটৰ পৰা আনোৱাৰ আহমেদৰ ৰিপৰ্ট MG Live।